মুখ্যমন্ত্ৰীয়ে জনসাধাৰণৰ বাবে ৰেচন কাৰ্ডৰ সহায়ত ভাল সুবিধা ঘোষণা কৰিছে। যিসকল পৰিয়ালৰ ৰেচন কাৰ্ড আছে তেওঁলোকে কি সুবিধা পাব সকলো হিমন্ত ছাৰে বিৱৰি কৈছে। দ্বিতীয়, আপোনালোকে এটা কথা জানে যে আমি বহু দিনৰ পৰা এটা প্ল্যান কৰি আছিলোঁ যে ৰেচন কাৰ্ডত আমি সেচুৰেশ্যন পাব লাগে। গাঁৱে গ'লে আপোনালোকে কেতিয়াবা মহিলাক সুধিব মোৰ কাৰ্ড নাই, মই ৰেচন কাৰ্ড পোৱা নাই। অসম চৰকাৰে এটা আমি সিদ্ধান্ত লৈছিলোঁ যে 4 লাখ টকালৈকে যাৰেই উপাৰ্জন আছে, ইভেন গভৰ্ণমেণ্ট কাম কৰি ৰিটায়াৰমেণ্টটো যদি হৈছে তেওঁলোকক আমি একোখন ৰেচন কাৰ্ড দিম। আগত ৰেচন কাৰ্ডখন মানে ৰেচন কাৰ্ড আছিল, এতিয়া ৰেচন কাৰ্ডত দুটা বেনিফিট পাই, পিছত আমি 3 নম্বৰ বেনিফিটটো কৰিম। ৰেচন কাৰ্ডখন যাৰ হাতত থাকে সি প্ৰধানমন্ত্ৰীৰ উজ্জ্বলা যোজনাত গেছ পোৱাৰ কাৰণে উপযুক্ত হয়। আৰু আপোনালোকে জানে যে উজ্জ্বলা যোজনাৰ চিলিণ্ডাৰৰ দাম 200 টকা কম, তাৰমানে প্ৰত্যেক মাহত ৰেচন কাৰ্ড পালে 200 টকা পোৱা বুজায়। দ্বিতীয়তে ৰেচন কাৰ্ডখন থাকিলে 5 কেজিৰ চাউল পায় পাৰ হেড, 6টা ফেমিলি মেম্বাৰ হলে 30 কেজি পায়। থাৰ্ড এটা বেনিফিট পায়, সেইটো হ'ল যে মুখ্যমন্ত্ৰী আৰু প্ৰধানমন্ত্ৰীৰ আয়ুষ্মান ভাৰত যোজনাৰ কাৰ্ডখন পায়। আৰু কাৰ্ডখন নোপোৱালৈকে ৰেচন কাৰ্ডখন দেখালে হৈ গ'ল হস্পিটালত গৈ। কাৰ্ড দিওঁতে কেতিয়াবা সময় লাগে, কিন্তু কাৰ্ডখন নাহালৈকে ৰেচন কাৰ্ডেই কাৰ্ড। আমাৰ অসমত বৰ্তমান এই প্ৰক্ৰিয়াত অহা 16 তাৰিখৰ পৰা আমি 42,85,745 জন লোকক আমি ৰেচন কাৰ্ড দিম। The new beneficiary will be 42,85,745. কিন্তু কাৰ্ড কম হ'ব, কাৰণ এখন কাৰ্ডত 4 জনৰো নাম থাকে। কাৰ্ড হিচাপত যদি চাই 10,73,479। ব্যক্তি হিচাপত চালে 42,85,745। এই ডাটাটো এটা ভাল কথাও কয়। 10 লাখ ঘৰ 40 লাখ মানুহ, তাৰমানে লাহে লাহে অসমত যে পপুলেশ্যনটো ষ্টেবিলাইজ হৈছে, ই এটা বহুত ডাঙৰ ইণ্ডিকেট কৰে। ইয়াত বহুত মুছলিম মানুহো আছে, চৰৰ মানুহো আছে। আগতে কি আছিল, 10 লাখ ঘৰ বুলি ক'লে পপুলেশ্যন 60 লাখ মান দেখুৱায়। এতিয়া 10 লাখ ঘৰত পপুলেশ্যন 40 লাখ দেখুৱাই আছে। তাৰমানে অসমখন যে আগবাঢ়িছে লাহে লাহে, ইও এটা ইণ্ডিকেট কৰে। এইটো এই বছৰৰ ডাটা। আমি 10 লাখ মানুহৰ নাম আনিলো, মানে কাৰ ৰেচন কাৰ্ড নাই 10 লাখ ফেমিলিয়ে হাত দাঙিলে। 10 লাখ ফেমিলিত মই ভাবিছিলো জনসংখ্যা 60 লাখ হ'ব, জনসংখ্যা হ'ল 42 লাখ, আৰু ফেমিলি কিমান 10,73,000। তাৰমানে লাহে লাহে কৰবাত নহয় কৰবাত অলপ অসমখন ষ্টেবিলাইজ হ'ব আৰম্ভ কৰিছে। এইটো এটা অতিৰিক্ত ডাটা। ইয়াৰ ভিতৰত আমি প্ৰত্যেক সমষ্টিতে এই কাৰ্ডবিলাক আমাৰ মন্ত্ৰীসকলে গৈ নিজে হাতে হাতে তুলি দিব, নহ'লে আকৌ তাতে 150-200 টকা লোৱাৰ এটা ব্যৱস্থা আছে আমাৰ মানুহে দুৰ্ভাগ্যজনকভাৱে। তো 16 তাৰিখৰ পৰা এই আঁচনিৰ কাম আমি আৰম্ভ কৰিম। 16 জানুৱাৰী, 3 দিন পিছতে। ইয়াৰ ভিতৰত আমি প্ৰত্যেক সমষ্টিতে এই কাৰ্ডবিলাক আমাৰ মন্ত্ৰীসকলে গৈ নিজে হাতে হাতে তুলি দিব, নহ'লে আকৌ তাতে 150-200 টকা লোৱাৰ এটা ব্যৱস্থা আছে আমাৰ মানুহে দুৰ্ভাগ্যজনকভাৱে। তো 16 তাৰিখৰ পৰা এই আঁচনিৰ কাম আমি আৰম্ভ কৰিম। 16 জানুৱাৰী, 3 দিন পিছতে, বিহুৰ পিছদিনা। আৰু মই জালুকবাৰী সমষ্টিত ইয়াক আৰম্ভণি কৰিম। ৰঞ্জিত দাস ডাঙৰীয়াই সিদিনাখনে বজালী আৰু মন্দিয়াত যাব। শেষত বন্ধুসকল, আপোনালোকলৈ অনুৰোধ, প্লিজ ভিডিঅ'টো লাইক কৰিব আৰু প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।